কৰ্মকৰ্তা হিচাপে আজি অতিকে আনন্দিত আৰু গৌৰৱান্বিত হৈছো। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ আহ্বানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানত সমগ্ৰ অসমৰ প্ৰতিটো গাঁও পঞ্চায়তত আমাৰ বুথ কমিটি, মণ্ডল কংগ্ৰেছ কমিটি, ব্লক কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটিয়ে অসমৰ প্ৰতিটো প্ৰান্তত গান্ধী জয়ন্তীৰ কাৰ্যসূচী হাতত লৈছিল আৰু সুচাৰুৰূপে সকলোৱে পালন কৰিছিল। সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে এই কাৰ্যসূচী সকলোৱে পালন কৰিছে। আজি সমগ্ৰ অসমবাসীয়ে আকৌ সংকল্পবদ্ধ হৈছে, আকৌ পণ লৈছে যে আমি গান্ধীজীৰ নীতি আদৰ্শৰে আমি সমাজখনক পৰিচালিত কৰিম। গান্ধীজীৰ নীতি আদৰ্শৰে আমি সকলোৱে হাতাম পৰখীয়া যি সম্পৰ্ক, এই সম্পৰ্কক জীয়াই ৰাখিম। গান্ধীজীৰ নীতি আদৰ্শৰে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰখনত, এই অসমীয়া ৰাজ্যখনত অসমীয়া জাতিয়ে হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলে একেলগে ভাই ভাই হিচাপে থাকিম। আজি সমগ্ৰ অসমবাসী সংকল্পবদ্ধ হৈছে যে নাথুৰাম গডছে গান্ধীজীক হত্যা কৰিছিল, এই নাথুৰাম গডছে বাহিনী এতিয়াও ভাৰতবৰ্ষ অসমত আছে। আমি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰি গডছে বাহিনীক আমি পৰাজয় কৰি গান্ধীজীৰ যি নীতি, সেই নীতিক আমি জীয়াই ৰাখিম। গতিকে আমি আজি সমগ্ৰ অসমবাসীৰ প্ৰতি সেৱা জনাইছো, আশীৰ্বাদ বিচাৰিছো। প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছো, আমি যাতে গান্ধীজীৰ নীতি আদৰ্শৰে সমাজক পৰিচালিত কৰিব পাৰো, অসমীয়া আইক আমি সেৱা কৰিব পাৰো, তাৰ কাৰণে ভগৱান আল্লাহৰ ওচৰতো প্ৰাৰ্থনা জনাইছো। আজি আমি এতিয়া বৰ্তমান বৰপেটা জিলাৰ অন্তৰ্গত ভবানীপুৰ সৰ্বুক সমষ্টিৰ চকচকা ব্লক কংগ্ৰেছৰ অন্তৰ্গত বৰনগৰ অঞ্চলৰ এই সৰ্বুক টাউনত আমি সকলো উপস্থিত হৈছো। আমি জানো মহামানৱ মহাত্মা গান্ধী ডাঙৰীয়াই এই সৰ্বুক অঞ্চললৈ বৰনগৰ অঞ্চললৈ 4 বাৰ আহিছিল। ইয়াতে বহু পৰিয়াল মুক্তিযোদ্ধা আছে, বহু মুক্তিযোদ্ধা পৰিয়াল আছে, প্ৰায় 150 পৰিয়ালৰ ওপৰত আছে। তাৰে কিছু সন্মানীয় ব্যক্তিসকলক, সেই পৰিয়ালৰ সদস্যসকলক ইয়ালৈ মাতি আনিছিলো। আমি তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি অৱদান আগবঢ়াই থৈ গৈছে, যিসকলৰ ত্যাগৰ বিনিময়ত, প্ৰাণৰ বিনিময়ত, তেজৰ বিনিময়ত আমি স্বাধীনতা লাভ কৰিছো, তেওঁলোকক আমি আহি ইয়াতে সম্বৰ্ধনা দিলো। এই সম্বৰ্ধনা সামান্য তেওঁলোকৰ প্ৰতি সন্মান যাচিলো আৰু এই চেগতে স্বাধীনতা আন্দোলনত তেজ দিয়া, প্ৰাণ দিয়া সকলৰ তেওঁলোকৰ আত্মাৰ স্বৰ্গতি কামনা কৰিছো, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছো, তেওঁলোকৰ প্ৰতি ভক্তি নিবেদিছো। আশা কৰো তেওঁলোকৰ ত্যাগক আমি জীয়াই ৰাখিম, তেওঁলোকৰ তেজক আমি মূল্য দিম, তেওঁলোকৰ প্ৰাণে যি প্ৰাণ দিছে সেই প্ৰাণক আমি মূল্য দিম আৰু অসমত, ভাৰতবৰ্ষত সাম্প্ৰদায়িক শক্তিক আমি গা কৰি উঠিব কেতিয়াও নিদিম। বিজেপি মানেইতো বিভাজন, তেওঁলোকে বিভাজন কৰে, সন্ত্ৰাস কৰে, মানুহক ভয়ভীতি দেখুৱাই দিয়ে। এইখন দেশ সংবিধানৰ আধাৰত চলাব লাগে। মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী যেতিয়া হৈছে, সংবিধানৰ ওপৰত আস্থা বিশ্বাস ৰাখি ভগৱান আল্লাহৰ নাম শপত লৈ তেওঁলোকে নিজৰ গাদীত বহিছে আৰু গাদীত বহাৰ লগে লগে ৰাজধৰ্ম পালন কৰিব লাগে। জাতি জনগোষ্ঠী সকলৰ প্ৰতি সমান শ্ৰদ্ধা আৰু ভক্তি থাকিব লাগে, দায়িত্ব থাকিব লাগে। তেওঁলোকে সমান দায়িত্ব পালন নকৰে, জাতি ধৰ্মৰ মাজত বিভাজন আনি তেওঁলোকে ক্ষমতা দখল কৰাৰ কাৰণে তেওঁলোকৰ যি চক্ৰান্ত, সেই চক্ৰান্তৰ কাৰণে এই কামবোৰ তেওঁলোকে বলটোজাৰ কৰি আছে, বলটোজাৰ লগাই আছে, কিন্তু বেছি দিন লগাব নোৱাৰে। 26ত খাটাং কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব। বিজেপিক দেশ আৰু ৰাজ্যৰ পৰা চিৰদিনৰ বাবে ভাৰতবাসীয়ে, অসমীয়া জাতিয়ে বিদায় দিব। সমাগত পঞ্চায়ত নিৰ্বাচন কি ক'ব? পঞ্চায়ত নিৰ্বাচন আহিছে, কংগ্ৰেছৰ ফলাফল ভাল হ'ব। আমাৰ প্ৰস্তুতি চলি আছে। সমগ্ৰ অসমত প্ৰতিটো পঞ্চায়ত, প্ৰতিটো আঞ্চলিক পঞ্চায়ত আমি দখল কৰিম।